গুড মৰ্নিং পম্পিয়াছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সৰিকাতে যাবাল সজি ক'ত যাম কিছিল হাবুং হয় দিয়ক আমি হাবুঙতে গ'লো কিন্তু হাবুঙৰ ভিডিঅ'টো মই আজি নিদিওঁ দেই। হাবুঙৰ ভিডিঅ' দিম মই অহা কাইলৈ। কিবা এটা বিশেষ অসুবিধাৰ কাৰণে মই হাবুঙৰ ভিডিঅ'টো আজি দিব নোৱাৰিম আৰু আজি দিম মন্দিৰৰ ভিডিঅ' হনুমান মন্দিৰৰ গোগামুখৰ। বহুত ভাল পাব চাবচোন দেই। এই জেগাখিনি হনুমান মন্দিৰ গোগামুখতে আমি গোগামুখলৈ আহিছো। গোগামুখত ইয়াতে আমি হনুমান মন্দিৰ এটা আছে, তাত আমি নামি পেলাই সেয়া জনা আৰু ডাইৰেক্ট আমাৰ খামগে। বেছি দাম নালাগে আমাৰ খামগে। আমি গৈ থাকোঁ ভিতৰত এইটো মন্দিৰ আহি আছে। আৰু এতিয়া যাই আছোঁ মই হনুমান মন্দিৰত। হাতত থাল লৈ ধূপ ফুল আৰু প্ৰসাদ লৈ গৈ আছোঁ এয়া হনুমান মন্দিৰত। তো বলকচোন আপোনালোকেও দৰ্শন কৰক হনুমান মন্দিৰ। তো এতিয়া সদ্যহতে জ্বলাই লওঁ চাকি জ্বলাই লওঁ। আমি বাহিৰত ধূপ চাকি জ্বলাই আহিছোঁ এতিয়া ভিতৰত আৰু হনুমান বাবাৰ ওচৰত এতিয়া আমি সেৱা লৈ আছোঁ আৰু এইফালে মাতি আছে মন্ত্ৰ। আৰু এই সেৱা লোৱা হোৱাৰ পাছত এই মন্দিৰৰ ভিতৰতে বহুতো মূৰ্তি আছে, তাতে আমি এঠাই কৰি সেৱা কৰিম আৰু আপোনালোকে চাই থাকক আৰু আপোনালোকেও দৰ্শন কৰক। আপোনালোকৰ দিনটো মংগল হওক, জীৱনটো ৰঙীন হৈ পৰক তাৰে কামনা কৰিছোঁ। হনুমান বাবাক সেৱা কৰি এতিয়া আমি আহিলোঁ ৰাধা কৃষ্ণৰ চৰণত। তেওঁক সেৱা কৰি যাওঁ। এবাৰ তেওঁৰ চৰণত মই সেৱা লৈ আছোঁ আৰু এইফালে মন্ত্ৰ মাতি আছে আৰু আশীৰ্বাদ দি আছে আৰু এয়া সেৱা কৰিলোঁ। আৰু এয়া হাতত সূতা বান্ধি দিছে আঘাতত। আৰু এইবাৰ আহিলোঁ মই ৰাম সীতা আৰু লক্ষ্মণৰ চৰণত। তেওঁকো সেৱা কৰি যাওঁ। আৰু মোৰ এই ভিডিঅ'টো যোনে চাই আছে তেওঁলোকেও দৰ্শন কৰক, সেৱা কৰক আৰু ভগৱানে আপোনালোকৰ মংগল কৰক।
Buki napa ya? Video Cina. আৰু ইহঁতে যে হাঁহি আছে কিয় হাঁহিছে জানেনে গাইজ মই মানে পানী ঢালিব গৈছিলোঁ পানী যে ঢালিলোঁ মোৰ হাতখন চুটি কাৰণে মই আগুৱাই যাওঁতে মই তাত পৰিব ওলাইছিলোঁ তাৰ কাৰণে সিহঁতে হাঁহিছে ঠিক আছে তাইলো ফিলিং আমাৰ যে আছে ইয়ে বাবা টুকি না পায় জানা না এটা কইবছ না এটা দেউতা এনেকে লাগি দিছে মজা আছে আৰু এয়া মন্দিৰৰ ওপৰৰ ভাগ চাকচোন ইমান ধুনীয়াকৈ সজাইছে বহুতে ভাল লাগছে আপোনালোকে যদি পাৰে আহিবচোন এয়া গোগামুখৰ হনুমান মন্দিৰ আহিব আৰু দৰ্শন হৈ যাব বহুত ভাল হ'ব চাকচোন ইমান ধুনীয়া কৰি মানে বনাইছে আৰু যোনে বনাইছে বা দিব লাগিব আৰু বাহ সঁচাকৈ বহুতে ভাল লাগিল আৰু এই হেৰি আছে কোৱাটাৰ চাকচোন আৰু এতিয়া আমি মন্দিৰৰ পৰা বাহিৰত ওলালোঁ চাওকচোন গাইজ বাহিৰৰ পৰিৱেশটো ইমান সুন্দৰ সঁচাকৈ বহুত ভাল লাগিল আৰু আমাৰ হনুমান মন্দিৰ দৰ্শন কৰা হোৱাৰ পাছত এতিয়া আমি যাম চুম্পীহঁতৰ বায়েকৰ ঘৰত গৈ পেলাই ভাত পানী খাই আহিম আৰু বাককো লগ ধৰি আহোঁ সুদে আজি এতিয়া ক'ত আহিছোঁ জানেনে এবাৰ আহিছোঁ এই চুম্পীহঁতৰ বায়েকৰ ঘৰত তাৰ বাকৰ ঘৰত সোমাই যাওঁ তাতে ভাত পানী খাই পেলাই আৰু যাম আৰু এতিয়া পালো চাওকচোন গাইজ এতিয়া মোক ভিডিঅ' কৰিব নিদিয়ে খাওঁতে একেবাৰে মোৰ ফেভৰেট পিঠা দিছে চুম্পীহঁতৰ বাইদেউহঁতৰ বাৰীৰ পাছফালে আহিছোঁ এতিয়া কি নিব আহিছা ফেকুৰি তিত ফেকুৰি গম পাইছোঁ তিত ফেকুৰি বুলি কওঁ আমি তিত ফেকুৰি লৈ লওঁ খাবৰ কাৰণে ভাজি খাই মজা লাগে বগৰী মেলি দি থৈ দিছে আৰু এয়া বগৰী মেলি দি থৈ চাওঁ ৰ'ব আৰু চব ৰেড কক আহিছিল বগৰী চগৰী শেষ কৰি দিব আছে এতিয়া বগৰী শুকান নহয় এটা হলে ব আমি খাওয়া দেনেও ভাল বিলাহী লৈ যাবি এই বিলাহী নহয় তিত ফেকুৰি কি মানে বগৰী দে মোকো দিবি দে বটলি থাক মই ভিডিঅ' কৰি আছোঁ আৰু বাইদেউহঁতৰ ভাত চাত বনাই কিনে ৰেডি হৈ গ'ল এহঁতক মই অলপ মানে ভাত চাত আনি কিনে সহায় কৰি দিছোঁ আৰু কাৰণ সোনকালে যাব লাগিব ন সেইকাৰণে মই বাইদেউহঁতে ভাত সাজি দিছে মই আনি দি আছোঁ খাবা পাই হাঁহি যায় আমাৰ ঘৰত এনেকৈ কৈ ভাজি দিব লাগে 3 দিনলৈও নাযায় কোন কইনা বিদায় দিয়া নিচিনা হৈছে আজি জোনমণিৰ বিয়া কান্দি দিয়ে একবাৰ জোনমণিক বিয়া দিছো এতিয়া মানে দৰা ঘৰত থব যাওঁ আৰু
উঠো দে আয়ো আইও আৰু গাড়ীখনে নধৰিম যা গাড়ী যে নুকুলাব ন খাই লৈ পিছত চাকা দাবি যাব এতিয়া তোমাৰ গম পোৱা না নাই আমি খাই লৈ পিছত চাকা দাবি যাব বাই বাই ব্লগত ওলাবা দিয়া চাবা দিয়ক গাইজ কিবাকে ৰুমটো মানে এনেকুৱা লাগছিল মানে ৰুমটো কিজানি নাপাওঁ লাগছিল আমলখি এটা খাই লওঁ কালি চুম্পিয়নে আমলখি দি পঠাইছে এয়া এই গেলাই থ'ম আৰু চুলিত লগাম চুলিত আমলখি লগোৱাৰ কাৰণে ভাল মানে এতিয়া আহি পালোঁ ৰুম কাপোৰ চাপোৰ চেঞ্জ কৰি কিনে অলপ শুই দিওঁ গাটো বহুত বেয়া লাগছে মানে তো এতিয়া চাওকচোন বিচনাৰ অৱস্থা এইবিলাক চাফা কৰিব লাগিব ডিচিপ্লিন কৰোঁ ঠিক ঠাক কৰি পেলাই শুই দিওঁ আৰু অধিক বিপৰ্যয় আমন্ত্ৰণ নজনাবিহে ভগৱতী মোৰ তথাস্তু বুলি ক'বলৈ মই সাজু সন্তানক হেৰুৱাৰ পাছতো সদাগৰে বেপাৰ বাণিজ্যৰ কথা চিন্তা কৰিব পাৰিছে আৰু মোৰ পিতৃয়ে এনেকুৱা এজন জ্ঞানী অহংকাৰী ধৈৰ্যশীল মানুহক বস কৰাৰ চৰ্তৰ কৈছে সদাগৰে পূজা দিলেহে বোলে বাকী জন্মৰ লগে আৰু মই পূজা জগতৰ কাৰণে ইমান কঠিন পৰীক্ষা কৰিছো সেইকাৰণে মই কওঁ মোৰ সৰ্বনাশৰ পূৰণ দিব লাগে নাই লিখিছে স্বয়ং মোৰ পিতৃদেৱে লৰাটোৰ পৰা খং কৰি লাভ নাই আই বিশ্বই জানে যে তেওঁ কিমান আপোন ভোলা ইমানেই আপোন ভোলা যে তেওঁৰ বাবে তেওঁৰ কন্যাতকৈ তেওঁৰ ভক্তৰ গুৰুত্ব বহু বেছি সদাগৰৰ অনুপস্থিতিত কিবা বিনাশ কাৰ্য কৰি একো লাভ নাই তেওঁ বাণিজ্যৰ পৰা উভতি অহালৈ মই অপেক্ষা কৰিব লাগিব তই আমাক কথা কৈছো সদাগৰৰ সপ্তমজন পুত্ৰৰ কি খবৰ কিমান মান ডাঙৰ হৈছে যথেষ্ট ডাঙৰ হৈছে মাকে তাক বুকুৰ মাছ লৈ বহি থাকে যাতে আন 6 পুত্ৰৰ দৰে তাক কোনেও বাহিৰ নাযায় সদাগৰ বাণিজ্যৰ পৰা উভতি অহা মানে তাৰ সপ্তমজন পুত্ৰ বিবাহযোগ্য হৈ উঠিব আই এতিয়া যি সবল সুঠাম ল'ৰাটো হৈ উঠিছে সেই সবল সুঠাম ল'ৰাটোৰ আয়ুস ৰেখাডাল বা কিমান দীঘল হয় নাজানো সদাগৰে এইবাৰ তাক ৰক্ষা কৰিবলৈ কাক বা বিচাৰি আনে কোনে বা তাই কপালত লিখি থৈছে দুৰ্ভাগ্যৰে দিনীয়া আপনি ঠিক কথাই কৈছে ৰব মই এতিয়া মাৰাদান কৰিম আপনি এতিয়া ৰব মই এতিয়া হ'ব মই
ইমানখিনি বল আছে যাৰ দ্বাৰা যিকোনো বিনাশ কাৰ্যকে প্ৰতিৰোধ কৰিব পাৰি তুমি স্মৰণ কৰে আৰু এটা পবিত্ৰ মন লৈ মই তোমাৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছো নাগ দেৱী পবিত্ৰ মানৱ মনৰ ঐশ্বৰ্য যাৰ সন্মুখত যিকোনো বিনাশকাৰী শক্তিয়ে মূৰ দোৱাবলৈ সদায় বাধ্য হয় সেই সাধাৰণ ছোৱালীজনীক বাধা নেওচি যোৱাৰ সাহস কিয় নহয় মোৰ কিয় 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 সেই লোকসকল ওপৰত আহিবলৈ বাধ্য হ'ল নাই 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 সেই ছোৱালীজনীৰ সন্ধান উলিয়াব লাগিব বিচাৰি উলিয়াবই লাগিব বহুকানে শুনিছো বজাৰখনো সাপ পাইছে সাপৰ চাগে আমাৰ নিচিনাকে মণিমুকুতা পিন্ধাৰ চখ কথা হাঁহি উৰুৱাই নিদিবিচোন ভয় বুলি কোনো কথাই নাই ছোৱালীজনী কিয় ভয় কৰি পিতাই কাক ভয় কৰি ভয় কৰিবি বা কিয় ভয় কৰি আছে আজিকালি কোনো কাম কৰা নাই ভোকাটো দেখিলে এতিয়া ভোকা থাকি তেওঁৰ ভক্তি বাঢ় কৃষ্ণটো লপি আমাৰ পানী ডুবি বিপদগ্ৰস্ত সদায় থিয় হৈ আছে আজিলৈকে মিছামাতি পোৱা নাই বঞ্চনা কৰা নাই যেতিয়াই যেনেকৈ পাৰিছো মানুহৰ মংগল সাধন কৰিবলৈ উঠি পৰি লাগিছে ইমানৰ পিছতো কাৰোবাৰ ভয় কৰি চৰাৰ কিবা যুক্তি আছে জানো পিতা আজিতো নিজে গৈ সেই সাপডালৰ সন্মুখতে থিয় হৈছো সেইবোৰ কি কৰিছ আই সদায় কিবা এটা হৈ যায় তোৰ কিবাচোন পইচা দুখন আৰম্ভই নহ'ব ভোলানাথে উপহাৰ দিয়া হেমচাল পালামে নহয় তাৰ হাতত তাক ৰক্ষা কৰিবলৈ মই কিয় কোনো শক্তিয়ে তাক একো অপকাৰ তেতিয়া এইবোৰ বহু বছৰ পাছত উভতি আহিছে বাণিজ্যৰ ব্যস্ততাই যাতে তাক শক্তি আৰু ক্ষমতাৰ কথা পাহৰাই দিব সেইকাৰণে তাৰ লগত অলপমান ধেমালি কৰিছে এইবাৰ তাক মই মুখামুখিকৈ লগ কৰিম প্ৰভু ভোলেনাথৰ এসব শান্তিৰ জলে যথেষ্ট দুৰ্ভগলীয়া প্ৰতিৰোধ কৰিবলৈ মোৰ হাতত থকা এই হেমতালেই যথেষ্ট প্ৰভু ভোলেনাথৰ মোক সাহসী সজাইছে আত্মবিশ্বাসৰ স্ফুৰণ ঘটাইছে তোৰ দৰে যদি ৰাজ্য ঠিক এনেকৈ কল্পনা কৰিবলৈ
খাইতি তই জাগলি কল্পনা বুলি কৈছ হে আজি বাস্তৱ হবলৈ গৈ আছে তাকো তোৰ ঘৰৰ চোতালত তোৰ কোলাপুৰহিত ভাবুকিনি মই পঠাইছো তোৰ ঘৰলৈ তেওঁৰ প্ৰথমতেই তোৰ সুৰক্ষা নিশ্চিত কৰে তোৰ পৰিবাৰে তোৰ ঘৰৰ চোতালত মোৰ ভাবুকি আৰম্ভ কৰিছে তই কেৱল মোৰ তালৈ এখন থৈ এখন বেগ পঠিয়াই দিয়ে মোৰ ঘৰৰ পৰা চিৰকাললৈ পুষ্টে কথা যদি পকাইলৈ আহি পায় ঘৰৰ চুকমতি এনেকৈ মই পাওঁ তুমি পূজা কৰি টকা দেখা পায় এটা ডাঙৰ অসন্তৰ হ'ব নাই পকাইলৈ এইবোৰ একো বুজি নাপায় মই সকলো সন্মতি পূজা কৰিও পৰা হৈছিলে দেউ তেওঁ কম নিদিলে হ'ল মই কেৱল বিচাৰো তেওঁ সুস্থ হৈলে উভতি আহক পূজাৰী দিবলৈ ব্যক্তি বদল হৈছে আমি ঈশ্বৰৰ পূজা কৰা মানুহ ঈশ্বৰৰ ইচ্ছাত নাচি ফুৰা আমিবোৰ পুতলা নহয়